সকলোলৈকে শুভ সন্ধ্যা জনাইছোঁ। এয়া মোৰ যোৱাকালি ভিডিঅ' আছিলে, যিহেতু কামত অলপমান বিজি আছিলোঁ কাৰণে কালি এডিটিং কৰা নহ'ল। কালি আমাৰ যোৱা নিশাৰ ভোজৰ ভিডিঅ' হয় আৰু আজি এডিটিং কৰি পেলাই ভাবিলোঁ যে ফেচবুকতে এনেদৰে ভিডিঅ'টো বনাই ৰাখি থওঁ বুলি ভাবিলোঁ। এয়া আমি সকলোৱে মানে এনেদৰে ঘৰৰ পৰিয়ালৰ সৈতে মিলিজুলি এনেকৈ আমাৰ মাজু দাদাৰ ঘৰত মানে বৰজনাৰ ঘৰত এনেদৰে আমি ৰাতি ভোজৰ আয়োজন কৰিছিলোঁ। তিনিটা পৰিয়াল লগ লাগি পেলাই এনেদৰে বৰজনা দেওৰ আমাৰ এনেদৰে তিনিটা পৰিয়াল লগ লাগি এনেকৈ ৰাতি ভাত সাজ খালোঁ আৰু একেলগে। আৰু এয়া জুইত আমি মাংস পুৰি আছোঁ দেই। আৰু এইফালে এয়া বাইদেৱে চুঙা চাউলো পুৰি আছে। এনেদৰে চুঙাত মানে বৰা চাউল এনেদৰে সোমোৱাই পেলাই আমাক আজি চেৱা দিয়া এনেকৈ চুঙা ভাত খাম বুলি ক'লে আৰু। তাৰপিছত এয়া হৈ গ'ল, এইফালে মাংসও পোৰা মাংস হৈ গ'ল আৰু এয়া বাইদেৱে চুঙা চাউল কাটি আছে। কিন্তু খাবলৈ খুব ভাল হৈছিলে দেই চুঙা চাউল, খুব ধুনীয়া হৈছিলে খাবলৈ। আৰু এয়া বাইদেৱে এটা এটাকৈ গুচাই আছে আৰু খালি গুচাওঁতেহে অলপ টান হৈছে। বাইদেউক জোকাৰিছোঁ আৰু দেই, আপোনাৰ জহতে খাইছোঁ আৰু বুলি কৈছোঁ মানে। আৰু এয়া আমাৰ বাঁহত চুঙাত ব্ৰইলাৰ মাংস দিছিলে আৰু এইফালে পোৰা মাংস আৰু একেলগতে আমি লৈ লৈছোঁ বাতিয়ে বাতিয়ে খাবৰ বাবে। আৰু এনেদৰে ভাত পানীও আমাৰ হৈ গ'ল আৰু বনোৱা। ভাত আমি ভিতৰতে বনালোঁ বাৰু, কিন্তু বাহিৰত এনেকৈ অকল মাংস আৰু চুঙা চাউলহে আমি এনেদৰে বনালোঁ, পুৰিলোঁ আৰু। তাৰপিছতে এয়া সকলোৱে মিলিজুলি এসাঁজ ৰাতি খালোঁ, খুব ভাল লাগিলে। আৰু মই ভাবিলোঁ এয়া অলপমান ভিডিঅ' কৰি ৰাখি থওঁচোন। তাৰপিছতে এয়া ৰাতি ভাত পানী খাই মেলি উঠিলোঁ আৰু উঠি পেলাই অলপমান জুই কাষতে বহি পেলাই অলপ গানো শুনিলোঁ। তাৰপিছতে এয়া আৰু আমাৰ দিনটো কালি খুব সুন্দৰকৈ গ'ল। আৰু আমি মই মানে কি হ'ল, অলপমান পানী লাগিও আছিলে, হ'লেও মিলিজুলি ভাত সাজ খাবলৈ বুলি গ'লোঁ আৰু ওলাই।